হাজোত শইকীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেন চন্দ্ৰ কলিতাৰ বিদায়ী সম্বৰ্ধনা সভা। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ শইকীয়াপাৰাস্থিত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান শইকীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত সুদীৰ্ঘ ৩০টা বছৰে শিক্ষা জীৱনৰ লগত কৰ্মৰত প্ৰধান শিক্ষক নৰেন চন্দ্ৰ কলিতাৰ শিক্ষকতা জীৱনৰ সামৰণি পৰে। সেই উপলক্ষে শইকীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী গোটৰ সৌজন্যত এখনি বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি মনসুব আলীয়ে। সভাত বিদায়ী প্ৰধান শিক্ষক নৰেন চন্দ্ৰ কলিতাৰ শিক্ষকতা জীৱনৰ আদৰ্শগত কৰ্মৰাজিৰ বিষয়ে গঠনমূলক আলোচনা কৰা হয়। তদুপৰি সভাত বিদায়ী প্ৰধান শিক্ষক নৰেন চন্দ্ৰ কলিতাই বিদায়ী মুহূৰ্তত শিক্ষকতা জীৱনৰ মধুৰ স্মৃতি সোঁৱৰি নষ্টালজিক হৈ আৱেগিক হৈ পৰে। সভাত আপত্তিত অতিথি বিশিষ্ট শিক্ষক মানিক আলী, বিদ্যালয়ৰ সহ শিক্ষক মুকুট চন্দ্ৰ বড়ো, শিক্ষয়িত্ৰী সীমা বৈশ্যকে প্ৰমুখ কৰি প্ৰায় সংখ্যক লোক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। ভালেই লাগিল, এক প্ৰকাৰ অলপ বেয়াও লাগে, কাৰণ ল'ৰা ছোৱালীখিনিক এৰি মই অকলশৰীয়া জীৱন যাপন কৰিব লাগিব, নতুবা কিবা বেয়া ব্যৱসায় সামাজিকভাৱে কাম বন কৰিব লাগিব। তেতিয়া মোৰ মনটো ভালে থাকিব, নহ'লে মানুহটো দুৰ্বল হৈ যামতো। মই এই বিদ্যালয়ত চাকৰি 2001ৰ পৰা কৰিলোঁ, আজিলৈ কৰিলোঁ। এনে মোৰ চাকৰি হ'ল 1996 চনত। বাকীখিনি সময় মই বৰুৱাবাৰীত থাকিলোঁ, তাৰ পৰা আহি বাকীখিনি সময় ইয়াত কটালোঁ। সম্পৰ্ক আছে। এই শিক্ষাৰ লগত জড়িত হৈ আপুনি আপোনাৰ অভিজ্ঞতা, ইমান দিনৰ অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীসকলৰ লগত এই মুহূৰ্তখিনি খুব ভালেই লাগিল। আমি নজনাটো শিকাই দিছোঁ আৰু নজনাখিনি সিহঁতে আমাৰ পৰা সুধি লৈছে। এনেকুৱাকৈ আমি জীৱনটো কটাওঁ আৰু ল'ৰা ছোৱালী এডাল মমবাতি দৰে শিক্ষকজনক পুৰি চাই হৈ যায়। ঠিক তেনেকুৱা কথা। শিক্ষকতা লাইফটো অলপ বেলেগ লাইফ আৰু আপুনি এই বিদ্যালয়খনলৈ আকৌ আহি থাকিব, যিহেতু আপোনাৰ শিক্ষকতা আহি থাকিব লাগিব, কাৰণ ল'ৰা ছোৱালীখিনি অলপ পাহৰি যাব নোৱাৰিমতো, কিছুদিন অলপ অসুবিধা হ'ব। আমাৰ নৰেন চন্দ্ৰ কলিতাৰ আজি অৱসৰ দিন, মানে চৰকাৰী হিচাপে মানে ডেট আছিল। থাকিলে আমাৰ আজি সেনেকুৱা হিচাপে বিদায় দিয়া নাই তেখেতক, আমাৰ ষ্টাফে বিদায় দিছে। আমাৰ কমিটিৰ ফালৰ পৰা নহয় বা ৰাইজৰ নহয়, তথাপিও তেখেতৰ এই আমাৰ ষ্টাফে মাতিল, মোকো সভাপতি হিচাপে আহিছোঁ। কিন্তু বহুত দুখ লাগিল, তেখেত আমাৰ গাঁৱৰে, প্লাছ আমি একে ৱাৰ্ডৰ মানুহ, আৰু তেখেতে আজি 20টা বছৰ অতিক্ৰম কৰিছে ইয়াত। আৰু প্লাছ আমি তেখেতক ভালদৰে আমি গাঁও হিচাপে আমি মানে আমাৰ গোটেই ৰাইজ আকাৰে আমি ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে আমি ডেট এটা কৰি ষ্টাফে লগ লাগি আমি ডেট এটা কৰি বিদায় দিম। কিন্তু আজি তথাপিও আজি ষ্টাফৰ লগত মই চামিল থাকি তেখেতক আজি যিটো চৰকাৰী হিচাপে মানে ঘোষণা তেখেতৰ বিদায়, আজি সেই হিচাপে আমি বিদায়টো দিলোঁ। আৰু তেখেতক শলাগ ল'ব লাগিব। তেখেতৰ নেতৃত্বত গুণোৎসৱত আমি A গ্ৰেড পালোঁ, এইবাৰ আমি A+ পাইছোঁ। নাই, তেখেতক লৈ সপোন আছিল, কিন্তু ইমান কম দিনতে ভবা নাছিলোঁ। ময়ো গম নাপালোঁৱে ৰিটায়াৰ যে হ'ব, 1 মাহ মানৰ আগত পাই গম পালোঁ। আমাৰ স্কুল চহৰটো মানে অলপ বেলেগ ধৰণে আমি উন্নত কৰি আহিছিলোঁ। আমি ল'ৰা ছোৱালী আৰু আপডেট কৰিব বিচাৰিছিলোঁ। শিক্ষকখিনি আমাৰ আপডেট আছিল, আমি মানে সহায়কাৰী শিক্ষকসকলেও আমাৰ ভাল, মানে MSc বা MA আৰু টেটত উত্তীৰ্ণ হোৱা তেখেতসকলে চাকৰি পোৱা আছিল, ভাল আছিল শিক্ষকসকলো। আৰু আমাৰ সেইকাৰণে আমাৰ গাঁৱৰো অভিভাৱকসকলে আকৰ্ষিত হৈছিল আমাৰ এই LP স্কুলতে এডমিশ্যন দিব বুলি ল'ৰা ছোৱালীক। বিশেষ নাই, নৰেন্দাক আমি পুনৰ এদিন আমি ডেট কৰি বিদায় দিম। আজি আমাৰ প্ৰধান শিক্ষক ছাৰৰ নৰেন চন্দ্ৰ কলিতা ছাৰৰ বিদায়খনত সঁচাকৈ মনটো সঁচাকৈ বেয়া লাগিছে। তেখেতক প্ৰায় 1.5 বছৰমান পালোঁ তেখেতক কৰ্মময় জীৱনত। তেখেতক ময়ো আছিলোঁ বেলেগ স্কুলত, গতিকে ইয়াতে আহি তেখেতৰ যিখিনিয়ে তত্বাৱধানত আমি যিখিনি শিকিলোঁ বা কৰিলোঁ, সঁচাকৈ পাহৰিব নোৱাৰিম, সদায় চিৰস্মৰণীয় হৈ ৰ'ব। তেখেত এজন সঁচাকৈ প্ৰতিভাশালী সুদক্ষ এগৰাকী শিক্ষক আছিল। তেখেতে যথেষ্টখিনি আমাক পৰামৰ্শ দিছে, আৰু আগন্তুক সময়লৈ তেখেতে যাতে আমাক তেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াই থাকে, সেইটো কামনা কৰিম। ইয়াত
হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।